ইয়াতে দুধনৈত মেডেল বক্স বুলি এটা ভাল জিম মানে উদ্বোধন কৰা হ'ল। আমাৰ ইয়াৰে স্থানীয় ল'ৰা এথলিট হয় আৰু সকলোতকৈ ডাঙৰ কথা মোৰ ষ্টুডেণ্ট। তাৰপিছত আৰু মই ভাবোঁ এইটো এটা বহুত ভাল কাম কৰিছে আৰু দুধনৈবাসীৰ কাৰণে বহুত ভাল হ'ব। ইয়াতে ফিটনেছৰ কাৰণে এটা নতুন ৰিভলিউশ্যন হ'ব। আপোনালোকে চাব আমাৰ এথলিটবিলাকে যেতিয়া জিম খোলে তেতিয়াহ'লে তাৰ কথাটো বহুত বেলেগ হৈ যায়, কাৰণ জিম আজিকালি চব জেগাতে আপোনালোকে পাব। আৰু এনেকুৱা নহয় যে চব জিমে যে বেনিফিচিয়েল হয় তেনেকুৱা নহয়। ইয়াতে বহুত কিছুমান ভিতৰুৱা টেকনিকেল কথা থাকে, বহুতখিনি কথা নলেজ থাকিব লাগে আচলতে যিজন ট্ৰেইনাৰ হয় বা যিজন মালিক হয়। তো তেওঁ নিজে এজন এথলিট, গতিকে তেওঁ বহুতখিনি ভিতৰুৱা নলেজ আছে। আপোনালোকক মানে এটা ভাল পাৰফেক্ট গাইডেঞ্চ দিব পাৰিব। যিখিনি গাইডেঞ্চ দিব সেইখিনি কেতিয়াও ভুল নহয়। কেতিয়াবা কিবা এডভান্স যদি কেতিয়াবা কিবা বেছি জানিব লগা থাকে তেতিয়াহ'লে আমি সদায় আছোঁ। বৰ্ণালী তাই ইয়াৰে স্থানীয় বাসিন্দা হয়, তাই ইষ্ট ইণ্ডিয়া হয়, তাই নিজে এজন এথলিট এতিয়া কৰি আছে। গতিকে কিবা গাইডেঞ্চ লাগিলে আমাৰ পৰা আমি গাইডেঞ্চ দিম আৰু যিখিনি মানে আমাৰ সামৰ্থ্য সেইখিনি আমি এজন মানুহ হেল্ডি থকাৰ কাৰণে যিখিনি পাৰোঁ গোটেইখিনি পাই যোৱা আচলতে কথাটো হ'ল কি, মইতো আয়ুৰ্বেদিক প্ৰগ্ৰামৰ কাৰণে খেলি আছোঁ। এতিয়াও কণ্টিনিউছ মানে এইটো প্ৰচেছ চলি আছে আৰু এইটো নহয় যে সকলোৱে ইয়াতে বডি বিল্ডিং কৰিব আহিব বা কম্পিটিশ্যন কৰিব আহিব। প্ৰফেশ্যনেল বডি বিল্ডিংটো এটা বেলেগ লাইন। চ' আমাৰতো মেইন ইণ্টেনশ্যনটো হ'ল কি মানুহবিলাক হেল্ডি থাকিব। জিমত এনেকুৱা নহয় যে আপোনালোকৰ খালি কম্পিটিশ্যন কৰাৰ কাৰণে ল'ৰাবিলাকে আহিব, সেইটো এটা ভুল কৰিছে। বহুতে মানে ভাবে কি জিমত কৰাৰ লগে লগে মানে লোহা আনিব লাগে বা কম্পিটিশ্যন কৰিব লাগে, তেনেকুৱা নহয়। এজন সৰু বাচ্চাৰ পৰা এজন বয়সস্থ মানুহলৈকে আজিকালি জিম কৰিব পাৰে। তাৰ এক্সাৰচাইজ কৰাৰ টেকনিকবিলাক বেলেগ বেলেগ হয় আৰু সেইকাৰণে মডাৰ্ণ ইকুইপমেণ্টছ আজিকালি ইনভেণ্ট কৰা হৈছে। আগৰ নিচিনা মানে এক্সাৰচাইজ এতিয়া নাই। আগতে আমি খালি বাৰ প্লেট এনেকৈ এক্সাৰচাইজ কৰিছিলোঁ, কিন্তু এতিয়া তাৰমানে ইমান ভাল ভাল মডাৰ্ণ ইকুইপমেণ্ট ওলাইছে মাৰ্কেটত আৰু এইটো এটা বহুত ভাল ব্ৰেণ্ড হয়। জেৰাই ফিটনেছ বুলি বহুত ভাল ব্ৰেণ্ড হয়। চ' এইবিলাকত এক্সাৰচাইজ কৰিলে কি হয় মানে ইঞ্জুৰি ফ্ৰী থাকে। চ' আপোনালোকে নাভাবিব যে এজন বহুত বয়সস্থ মানুহে এক্সাৰচাইজ কৰিছে তাৰ কিবা ইঞ্জুৰি হৈ যাব, পটককৈ ইঞ্জুৰি নহয়। এইবিলাক যিখিনি ভিতৰুৱা টেকনিকেল হেৰি আছে সেইখিনি বস্তু চাব লাগিব। আপোনাৰ মানে নজত আছে গাইডেঞ্চ দিয়াৰ কাৰণে। চ' আজিকালি কনচেপ্টটো মানে বহুত বেলেগ। এক্সাৰচাইজ সকলোৱে কৰক, বেমাৰ আজাৰৰ মুক্ত থাকক। তাৰপিছত এটা হেল্ডি ছ'চাইটি আমি সকলোৱে গঢ় দিয়াৰ কাৰণে আমি সকলোৱে এক্টিভ মানে কি কয় ৰেছপনচিবিলিটি ল'ব লাগিব। বিকজ আজিকালি চাব আপোনালোকে জিম খোলাটো মানে ইমান লাভৱান ব্যৱসায় নহয় আৰু আপোনালোকে জিম খোলাটো কম দেখা হ'ব যিবিলাকে পইচাৰ পিছত দৌৰে। আজি যদি ৰজতে যদি পইচাৰ পিছত যদি বা পইচা ইনকাম কৰিম বুলি যদি কিবা এটা ব্যৱসায়িক প্ৰতিষ্ঠান যদি আৰম্ভ কৰা কথা চিন্তা কৰিলে তেতিয়াহ'লে বেলেগ দোকান দিল হয় বা কিবা কণ্ট্ৰেক্ট কৰিল হয় বা বেলেগ কিবা কিবি কাম কৰিলোঁ য'ত নেকি ইনকামটো বহুত বেছি হয়। আৰু জিমত এনেকুৱা ইনকাম নহয় যে সি ইয়াত এই পইচাৰ পৰা সি যে গাড়ী কিনিব বা মা দেউতাৰ কাৰণে কিবা মাটি কিনি দিব, তেনেকুৱা ইনকাম ইয়াতে কেতিয়াও নহয়। আজি তেওঁ এজন এথলিট, মই নিজে এথলিট, বৰ্ণালী এটা এথলিট আছে আমাৰ লগত। চ' আমি গম পাওঁ যিখিনি পইচা আমি পাওঁ বা আমাৰ লাইনৰ পৰা আমি যিখিনি ইনকাম কৰোঁ সেইখিনি পইচা আমি বেলেগ জেগাত খৰচৰ কাৰণে কেতিয়াও চিন্তা কৰিব নোৱাৰোঁ। আমি যদি আজি 10,000 পাওঁ, 10,000টো আমি এটা নতুন কাপোৰ কিনিম বা এই গাড়ী কিনাৰ কাৰণে পইচা জমাই থ'ম, এইবিলাক কথা তাৰমানে আমাৰ মাইণ্ডত এইবিলাক কথা নাহেই। 10,000 পোৱাৰ লগে লগে এটা ভাল ছাপ্লিমেণ্ট যদি কিবা নতুন ভাল ছাপ্লিমেণ্ট আছে মোৰ বডিটোত মই কেনেকৈ ইউজ কৰিব পাৰোঁ সেইটো বস্তুহে আগত আহিব। চ' যিমানখিনি পইচা পাওঁ আপোনালোকে দুধনৈবাসীয়ে আজি যিখিনি মানুহে ইয়াতে এক্সাৰচাইজ কৰে, যিখিনি ফিজ দিব, সেই ফিজটো অথলে নাযায়। সেই ফিজটো ৰজতৰ নিজৰ বডিৰ ওপৰতে সি লগাব আৰু সেই বডিৰ ওপৰত লগালে সি যেতিয়া কম্পিটিশ্যন কৰিব, যেতিয়া কম্পিটিশ্যনত মেডেল জিকি আহিব, তেতিয়া সেইখিনি মানে অৱদান সি দুধনৈবাসীকে দি দিব। আজি বৰ্ণালীয়ে যদি ইয়াৰ পৰা যেনেকৈ ধৰণে ইনকাম কৰক, সেই পইচাটো তাই গাড়ী কিনাৰ কাৰণে বা ঘৰ বনাৰ কাৰণে সেইবিলাকত কেতিয়াও মানে খৰচ কৰিব নোৱাৰে। কাৰণ তাইৰ নিজা এটা ইণ্টেনশ্যন আছে, তাই আৰু খেলিব। খেলাৰ লগে লগে কি হ'ব, বডিটোত পইচাটো লগাই পেলাই যিখিনি মেডেল পায় সেই নামখিনি বা সেই পৰিচয় এটা যি আইডেণ্টিটি এটা দুধনৈৰ বুলি পৰিচয় দিব, সেই আইডেণ্টিটিখিনি দুধনৈবাসীয়ে দি দিব। চ' সেইখিনি দুধনৈবাসীয়ে সেইকাৰণে যিখিনি এথলিট আছে ইয়াৰ ছাপৰ্ট কৰক, ৰজতক ছাপৰ্ট কৰক। জিমটোত আপোনালোকে আহি পেলাই নিজে সুস্থ থাকক আৰু যিটো আপোনালোকৰ কণ্ট্ৰিবিউশ্যন হ'ব সেইটো আপোনালোকে এটা ভাল সম্পদ মানে গঢ়াৰ কাৰণে আপোনালোকে এটা কণ্ট্ৰিবিউশ্যন হ'ব। আজি মই যেতিয়া ফাৰ্ষ্ট দুধনৈত আহিছিলোঁ তেতিয়া এই দাদা গম পায়, যেতিয়া ফাৰ্ষ্ট আহিছিলোঁ তেতিয়া মানে বডি বিল্ডিঙৰ বিষয়ে ইমান নলেজ নাছিল। এক্সাৰচাইজ চবেই কৰিছিল। যিখিনি মই জানো তাৰমানে ইয়াতে ষ্টাৰ জিমত তাৰমানে
ৰাতিপুৱা গাখীৰৰ মানে টোপোলা থাকে বহুত গাখীৰৰ টোপোলা থাকে তাৰপিছত আমি যেতিয়া আহা আৰম্ভ কৰিলোঁ তেতিয়া গাখীৰৰ টোপোলাবিলাক এটা এটাকৈ নোহোৱা হৈ থাকিল আগতে মানে ল'ৰাবিলাকে চব গাখীৰে খাইছিল বেলেগ বস্তু ইমান নাখাইছিল চ' তেনেকৈ নলেজবিলাক অলপ আপগ্ৰেড হ'ল তাৰপিছত এটা দুটাকৈ এথলিট ওলালোঁ তো আজিকালিতো বিভিন্ন কম্পিটিশ্যন হ'লে বহুতখিনি এথলিট ওলাই বুলি শুনা পাইছোঁ মই চ' তেনেকুৱা জাগাবিলাক তেনেকৈ ডেভেলপ হয় ইয়াৰ পৰা আৰু এথলিট ওলাব কিন্তু আমি সদায় কামনা কৰোঁ আৰু খালি এথলিট ওলোৱাটোৱে উদ্দেশ্য নহয় সকলোৱে এক্সাৰচাইজ কৰক সকলোৱে আধা ঘণ্টা 1 ঘণ্টা এক্সাৰচাইজ কৰক ইমান বেছি সময় দিব নালাগে সেইখিনিয়ে আমি সকলোৰ অনুৰোধ থাকিম আৰু আশা কৰোঁ এই দিনটো যাতে এটা নতুন ৰিভলিউশ্যন আনি ইয়াতে প্ৰথমতে মই ধন্যবাদ জনাব বিচাৰিছোঁ আমাৰ ইয়াতে যে গেষ্ট হিচাপে মাতি আৰু বহুত ভাল লাগিছে তেওঁ দুখমাৰে ল'ৰা ঘৰৰে ল'ৰা জিম এখন খুলিবলৈ আগবাঢ়িছে আৰু আজি তাৰ জন্মদিনৰ ভাল দিনত সি অভিনয় কৰিছে ভাল দিনত সি অভিনয় কৰিছে খুব ভাল লাগিছে আৰু আজিকালি চলি অহা দৈনন্দিন জীৱনত আমাৰ লাইফষ্টাইলত মানে ফিটনেছটো বহুত দৰকাৰ হৈ পৰিছে তো সকলোৱে নিজৰ বডিটো শৰীৰটোক মানে 1 ঘণ্টা বা 45 মিনিট এনেকৈ টাইম দিব লাগে আমি চবতকৈ টান পোৱা কামটোৱে হৈছে এক্সাৰচাইজ কিন্তু টান পাব নালাগে আমি সময় দিব লাগে নিজক অকণমান গোটেই বিজি লাইফৰ ভিতৰত আধা ঘণ্টা বা 1 ঘণ্টা নিজৰ শৰীৰটোক টাইম দিব লাগে ফিটনেছ মানে এক্সাৰচাইজ মানে হ'ল শ্বৰ্ট ফৰ্মত ক'বলৈ গ'লে বিভিন্ন বেমাৰ আজাৰৰ পৰা আমাৰ শৰীৰটোক ৰক্ষা কৰি ৰাখিব পাৰি সেইটোৱে গতিকে সকলোৱে আহক আৰু ইয়াত আহি দেখিলোঁ বহুত ভাল পৰিৱেশ আৰু বহুতো উন্নত মানৰ ইকুইপমেণ্ট দেখিছোঁ চ' সকলোৱে আহিব লাগে ল'ৰা ছোৱালী সকলোৱে এতিয়া দুখময়ত অকণমান চাগে ছোৱালী পিছ পৰি আছে তথাপিও চবেই আগবাঢ়ি আহিব লাগে আৰু এক্সাৰচাইজ কৰক নিজকে সুন্দৰ কৰি ৰাখক মাইণ্ডটো ফ্ৰেছ কৰি ৰাখক বাছ এইটোৱে এইখিনি ক'ব বিচাৰিম বহুত দিনৰ এটা আশা আছিলে যেতিয়া মানে বডি বিল্ডিংটো মানে মই আগতে কেতিয়া ভবা নাছিলোঁ বডি বিল্ডিং এইটো লাইনত মই মানে আহিম বুলি ভবা নাছিলোঁ তো ফাৰ্ষ্ট যেতিয়া আমাৰ ইয়াতে ডিষ্ট্ৰিক্ট চেম্পিয়নশ্বিপ হয় কলকা তো ছাৰ তেতিয়া ব্লক ছাৰে আমাৰ ছাৰে আহিছিলে তো তেতিয়া আমাৰ ছাৰে ডেমো দিছিলে তো তেতিয়া মানে দেখিছিলোঁ যে মানুহ এজন ইমান ডাঙৰ মানুহ কেনেকৈ হ'ব পাৰে তো সেইটো মানে মই মানে ছাৰক দেখি কেনে মানে এনেকুৱা আকৰ্ষিত হৈছিলোঁ ছাৰৰ প্ৰতি যে মানে এনেকুৱা মই যদি মোৰ শৰীৰটো যদি তেনেকুৱা অলপ হয় তো ভাল লাগিব তো তেনেকুৱা তেতিয়াৰ পৰাই মানে মই এটা মনত এটা লৈছিলোঁ আৰু সিদ্ধান্ত যে মই এইটো লাইনত মানে তাৰপিছত ছাৰৰ লগত যিহেতু ছাৰৰ পৰাই মই মানে আকৰ্ষিতটো হৈছোঁ সেই হিচাপত মানে ছাৰৰ লগত মই ছাৰৰ আণ্ডাৰত মই ডিষ্ট্ৰিক্ট চেম্পিয়নশ্বিপ তেতিয়াৰ পৰা মানে এইটো জীৱনৰ বিষয়ে মানে এইটো লাইনত থাকিব মানে এইটোৱে মানে আমাৰ এইটোৱে মানে মই লাগিব আৰু তো ছাৰতে আছে বাইদেউতে আছে বহুত হেল্প কৰে তেতিয়া কিবা আহিলে তো হিচাপত মানে এইটো লাইনতে থাকে চ' মই এটা মা দেউতা সিহঁতে যদি এইখিনি যদি মোক মবাইল হয় তেতিয়াতো মই আগতে হয় আজি যোনটো জিমটো অপেনিং কৰিছোঁ ছাৰ মানে যিমানখিনি হৈছে তো ছাৰ মোৰ লগ যিমানখিনি আছে সিহঁতৰ হেল্পতে আজি মানে সেইটো অপেনিংটো ছাকচেছ কৰিব পাৰিছোঁ আজি সেইটো যদি নাথাকিলে যাওঁ তেতিয়াহ'লে আজি কেতিয়াও মানে ইম্পচিবল আছিলে আজি দিনটোত মানে তো ছাৰ মই সিহঁতক মানে চবকে থেংক ইউ ক'ব বিচাৰোঁ যোনে মোৰ লগত আগৰ পৰা আছে বা চবে লগাওঁতে আছে বডি বিল্ডাৰে সদায় মনৰ পৰা কৈ দেই বডি বিল্ডাৰে কেতিয়াও পৰিষ্কাৰ নকৰে বডি বিল্ডাৰো মানে আপোনালোকে এইটো পাব যেনে তাই সি যদি যিখিনি কথা কৈ আছে সি মনৰ পৰাই কৈ আছে এতিয়াও তাৰমানে ধৰা আজি মনৰ পৰা এটা ক'লোঁ কালি এটা বেলেগক তেনেকৈ এতিয়াও নহয় আমি মানুহবিলাক আচলতে আমি অলপ চেণ্টিমেণ্টেল তাৰমানে উপায় নাই মানে এইটো হৈ যায় ইমানখিনি মানে আপছ এণ্ড ডাউন দেখা যায় ইমানখিনি ষ্ট্ৰাগল দেখা যায় এভৰি মুমেণ্ট এভৰি ছেকেণ্ডত তাৰমানে আমাৰ যুদ্ধ এটা চলি থাকে কিন্তু ছেকেণ্ড কেতিয়াবাতো নাই জীৱন নাযাওঁ আজি নৰোঁ আজি বাদ দিলোঁ আজি নৰোঁ তথাপিও মানে যাব লাগে আৰু উপায় নাই যাবই লাগিব কেতিয়াবা এনেকুৱা গোটেই মানে গ্ৰুপটোৱে পিকনিক খাব গুচি গ'ল মোৰো যাব লাগে নাই যাব নোৱাৰোঁ মানে এইটো
মনটো টানি লৈ যায় আছে যামে আৰু নিজৰ ওপৰতে মানে কণ্ট্ৰল কৰিব লাগে নাই নাযাওঁ আজি মোৰ হেৰি আছে লেগ দি আছে মই লেগ দি কৰিব লাগিব আৰু একবাৰ এক্সাৰচাইজ কৰাৰ পিছততো আৰু যোৱাটো নহয় আৰু খাই লৈ টোপনি মাৰাই কাম এইবিলাক আমাৰ ভিতৰুৱা কথা আৰু কেকটো কাটিব লাগে না বাচ্চাবিলাকৰ একদম কেক খাব নাপায় হেৰি হৈছে that one also. What is it? Happy birthday to you. Happy birthday, dear Rajat. Happy birthday to you. And God bless you with lots of joy, success, and happiness in life. Equally. আমি গিফ্টটো দিও কোনে আছে গিফ্ট লয়ে ঘুরি আছে চাই আছে